আজি ৰাতিপুৱাৰে পৰা কি হৈছে জানো, গাটো ইমান ভাল লাগি থকা নাই। এই প্ৰেগনেঞ্চি হোৱাৰে পৰা এই ইটো সিটো অকল গাটো বেয়াই লাগি থাকে, তাতে একো খাবও নোৱাৰোঁ, বমিয়ে হৈ যায়। আৰু আজি দেখোন ৰাতিপুৱাৰে পৰা বেছিকৈ বমি হৈছে। মোৰ যে একদম গাটো ভাল লগা নাই, হস্পিটেললৈ গৈ আহোঁ নেকি এবাৰ। আকৌ সীমান্তক ক'বলৈ বেয়াও লাগিছে নহয়, সি বেচেৰাই মোৰ কাৰণে বহুত কষ্ট কৰিছে। এজ এ হাজবেণ্ড সি মোৰ কাৰণে যিমানখিনি কেয়াৰ লৈছে নহয়, হয়তো মোৰ বেলেগে কোনো ইমানখিনি কেয়াৰ নল'লেহেঁতেন। আৰু এতিয়া তাক এইবিলাক কৈ থাকিলে সিটো বেছিহে চিন্তা কৰিব, নহ'লে মই অকলেই যামগৈ। কিন্তু অকলে যদি যাওঁ, তেতিয়া আকৌ যদি কিবা এটা হৈ যায় ৰাস্তাত, তেতিয়া আকৌ মোৰ ঘৰখনত সকলোৱে খং কৰিব। সেইটো কাৰণে কৈ থৈ যাব লাগিব, সি যদি যাব কয় তেতিয়া আৰু অকলে যামগৈ, নহ'লে আৰু কোনোবাৰ লগত যাব লাগিব, নহ'লে মালৈ ফোন কৰিব লাগিব। আৰু পেটটো ইমান বিষাই আছে, কালি সেই তলত বহি পিনে ঝাৰু নেমাৰোঁ বুলি ক'লোঁ, মাকে নুশুনে নহয়। সীমান্তৰ মাকে কৰাহে এৰিলে, নকৰোঁ বুলি ক'লেও কাজিয়াহে হয়। সেইটো কাৰণে শেষত উপায়হীন হৈ কৰিবলগীয়া হ'ল। আৰু সীমান্তকতো এইবিলাক কথা কোৱাই নাই। মই এনেই ঘৰখনত কাজিয়া হৈ থকাটো বিচৰা নাই, যিহেতু মোৰ আহিবলগীয়া সন্তানটি আহিব নতুনকৈ এই ঘৰখনত, আৰু এতিয়া মোৰ পেটত আছে। এইবিলাক কথা যদি ঘৰখনত কাজিয়া এইবোৰ শুনি থাকে, ঘৰখনত অশান্তিৰ পৰিৱেশৰ সৃষ্টি হয়, তেনেহ'লে সন্তানটিৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰিব। সেইটো কাৰণে মই সীমান্তক এই বিষয়ে একো নকওঁ। আৰু ডক্টৰেতো মোক তলত বহিব মানাই কৰিছিল, কিন্তু এতিয়া সীমান্তৰ মাকক ক'লে কথাবোৰ একোৱে বুজি নাপায়। কয়, আগতে আমি দেখোন তলত বহি বহিয়ে কাম কৰিছিলোঁ, এতিয়া তোমালোকেহে এইবিলাক নটংকি কৰি থাকা, তোমালোকে চাগে এইবিলাক কামৰ পৰা বাচিবলৈ কৈ থাকা। এনেকৈ কোৱা দেখি মোৰ যে ইমান বেয়া লাগে নহয়। মই কিবা কোনোদিন কাম নকৰাকৈ থাকোঁ নেকি? সদায় ঘৰৰ সকলো কাম কৰোঁ, প্ৰেগনেঞ্চি হোৱাৰ পিছতো ঘৰৰ কামবোৰ কৰিয়ে আছোঁ, খালি তলত বহা কামহে নকৰোঁ। কিন্তু সেইটোতো তেওঁ শান্তি নাপায়, মোক মানে তলত বহাহে এৰে। মোৰ যদি সন্তানটিৰ কিবা এটা হ'ব লগা হয় নহয়, মই কিন্তু কাকো ক্ষমা নকৰিম আকৌ। আৰু মই বহুত ভাবি চিন্তিহে সীমান্তক কথাবোৰ কোৱা নাই। কওঁ বুলি ক'লে মই কেতিয়াবাই ক'ব পাৰোঁ, কিন্তু মোৰ সন্তানটিৰ আৰু ঘৰখনৰ পৰিৱেশটো বেয়া হ'ব বুলি ভাবিয়ে মই মনে মনে আছোঁ। কিন্তু কথা যদি বেছি হয়, তেতিয়া কিন্তু মই মাত মাতিবলৈ বাধ্য হ'ম। বোৱাৰী, তুমি ইয়াত আছা? মই তোমাক গোটেই ঘৰখনতে বিচাৰি ফুৰিছোঁ, ইমান মাত লগাইছোঁ, শুনা নাই নেকি তুমি? অ' মা, আপুনি মোক মাতিছিলে নে কি ক'লে? মই কথা এটা ভাবি আছিলোঁ, সেই গমেই নাপালোঁ নহয় আপুনি মতা। হ'ব দিয়া, ভগৱানেহে জানে আৰু জানি বুজিয়ে নমতাকৈ আছা নে নুশুনাৰ ভাও ধৰিছা? মা, এয়া কি কৈছে আপুনি? মই বাৰু জানি বুজি কিয় নমতাকৈ থাকিম? আৰু মই কোনো ভাও ধৰা নাই, সঁচাকৈ মই শুনি পোৱা নাছিলোঁ। আৰু ভিতৰৰ পৰা মাতি থাকিলে বাহিৰত নুশুনি নহয়। হ'ব, এতিয়া এইবিলাক বাদ দিয়া, তুমি মোৰ কাৰণে কিবা এটা ৰান্ধিবাগৈ যোৱাচোন, মোৰ বহুত ভোক লাগিছে। মই সেই চুজি বনাই থৈ আহিছিলোঁ নহয়, কি নেখালে নেকি আপুনি? আৰু ইমান জল্দি আজি আপোনাৰ ভোক লাগিলেনে? কি যে কথা কোৱা আৰু বোৱাৰী, তুমি দেখোন গম পোৱাই চুজি খালে মোৰ গেছ হয় বুলি, সেইটো কাৰণে মই চুজি নেখালোঁ। তুমি মোৰ কাৰণে বেলেগ কিবা নহ'লে ৰুটিকে বনাই দিয়াচোন, মোৰ মানে চুজি খাব অলপো মন নাই। কিন্তু মা, কি কিন্তু? বনাই দিয়া আকৌ, ভোক লাগিছে নহয়। তোমালোকে দেখোন সকলোৱে কিবা খালা, মইহে খোৱা নাই। আচলতে মানে মা, মোৰ গাটো ভাল লাগি থকা নাই, আৰু মোৰতো কিবা ঘূৰা ঘূৰা লাগি আছে, লগতে পেটটো ইমান বিষাই আছে। আপুনি দেখোন জানেই, সেই 5 মাহতকৈ বেছি হ'লে গাবোৰ অলপ ভাৰী ভাৰী লাগে। তাৰপিছতো আপুনি বনাব কৈছে, নহ'লে আপুনি যদি বেয়া নাপায় আজি আপুনিয়ে বনাই খাওকচোন। ইমান সাধাৰণ কথাটোতে তুমি মোক বনাবলৈ আদেশ দিছা। আৰু এটা কথা, তোমাৰ একো হোৱা নাই দিয়া, তুমি এনেই জানি বুজি এইবিলাক এক্টিং কৰি আছা। তোমাৰ দেখিছোঁ নহয়, কামৰ পৰা বাচিবলৈ তুমি এইবিলাক কৰোঁ বুলিয়ে কৈ আছা, আৰু মোক মানে আমনি দিব বিচাৰিছা। লগতে এটা কথা, আগতে আমি এইদৰে সকলোবোৰ কাম কৰিছিলোঁ, শাহু শহুৰক সেই প্ৰেগনেণ্ট হৈ থাকোঁতেই খুৱাইছিলোঁ মেলিছিলোঁ, আমাক দেখোন শাহুহেঁতি কোনো কাম কৰি দিয়া নাছিলে। আমি অকলশৰীয়া মানুহ, সকলোবোৰ কাম নিজে কৰিছিলোঁ। এতিয়া তুমিও কৰিব পাৰিবা নহয়। আৰু ইমান সাধাৰণ সাধাৰণ কথাতে ইমান ভয় খালে কেনেকৈ হ'ব? তাতে এইদৰে যদি এনেই থকা নহয়, বেছিহে গা বেয়া হ'ব। সেইটো কাৰণে যোৱা, কিবা এটা বনাই নাগৈ। মা, মই এনেই কোৱা নাই, সঁচাকৈ মোৰ গাটো বহুত বেয়া লাগিছে। মই সেই হস্পিটেল যাম বুলি ভাবিয়ে আছিলোঁ, কিন্তু আপুনি এতিয়া ইমান জোৰ কৰিছে মোক বনাবলৈ। ভগৱান, এতিয়া মইহে জোৰ কৰা হ'লোঁ। ভাল কথাটো ক'লে আমুকিয়ে বেয়া হওঁ। আৰু এটা কথা মা, আপুনি যে কৈছে আগতে আপুনি তেনেকৈ কৰি খুৱাইছিল বুলি, আগৰ দিন এতিয়া দিন হৈ থকা নাই। আগতে যিবোৰ সুবিধা নাছিলে, এতিয়া সকলোবোৰ সুবিধা হ'ল। লগতে মোৰ অলপ কমপ্লিকেশ্যনো আছে প্ৰেগনেঞ্চিত। কমপ্লিকেট হোৱাৰ কাৰণে মই নিজকে সাৱধানকৈ বচাই ৰাখিছোঁ। পিছত কিবা এটা হ'ব লাগিলে নহ'লে আপোনালোকে মোকেই দুখ নধৰিব জানো?
হ'ব দিয়া, বনাব নালাগে, মই নিজেই বনাই খাম। এইবিলাকে মানে বেছি অভাৰ এক্টিং কৰে, আৰু এই ডক্টৰে কোৱা কথাবোৰ বেছি শুনি থাকিলে নিজৰ কাৰণে বেয়া। আমিও আগতে এইবিলাক এক্সপিৰিয়েঞ্চ লৈ আহিছোঁ নহয়, আমাৰো কথা কিছু শুনিবা। হ'ব মা, আপোনাৰো কথা শুনিম, কিন্তু সীমান্তই মোক ডক্টৰৰ কথা শুনিবলৈ কৈছে, আৰু মই যদি সীমান্তৰ কথা মতে নচলোঁ পিছত মোৰে বিপদ হ'ব। থোৱা আৰু এই বোৱাৰীক কি পালোঁ নহয়, একো কথাই নুশুনে। শাহুৱেকৰ কথা মতে উঠা বহা কৰিলেহে বোৱাৰী ভাল বুলি ক'ব পাৰি। এইবিলাক বোৱাৰী দেখোন কালৰো কাল। মা, আপোনাৰ অলপো বেয়া নালাগিলনে মোৰ কথা এনেকৈ ক'বলৈ? চোৱা, মোৰ তোমাৰ লগত মুখ চুপতি মাৰি থাকিবলৈ সময় নাই। মোৰ ভোক লাগিছে, মই কিবা এটা বনাই লওঁগৈ। এইগৰাকী বাৰু কেনেকুৱা মানুহ? তেওঁৰ বাৰু আহিবলগীয়া সন্তানটিৰ কাৰণে, মানে নাতিয়েক বা নাতিনীয়েকৰ কাৰণে অলপো মৰম নাই নেকি বাৰু? তেওঁৰ কথা বতৰাবোৰত এনেকুৱাই লাগে। আৰু তেওঁৰ চাগে মোৰ প্ৰতি মৰম নাই, আহিবলগীয়া নাতিক নাতিনীয়েকৰ প্ৰতি অলপো মৰম নাই। সেইটো কাৰণে মই নিজেই যি কৰিব লাগিব সকলোবোৰ আমি সীমান্ত আৰু মই মিলিয়ে কৰিব লাগিব, কাৰোলৈ আশা কৰিব নোৱাৰি। চাইলি, তুমি আজি কেতিয়া উঠিলা? মই যে গমেই নাপালোঁ, ইমান ভাগৰ লাগি আছিল নহয়। আজি উঠাত লেটেই হৈ গ'ল, তুমি কিয় মোক উঠাই নিদিলা? আচলতে মানে মই সোনকালে উঠিলোঁ, আৰু তোমাক উঠাই দিবলৈ বেয়া লাগিল, কাৰণ কালিও তুমি লেটকৈ শুইছা যে, সেইটো কাৰণে ভাবিলোঁ শুই থাকিব দিওঁ বুলি। আৰু অফিচ এনেও আজি চাগে দেৰিকৈ যাবা? নাই, অফিচ আজি সোনকালে যাব লাগিব, বহুত কাম পৰি আছে। সীমান্তক বাৰু কথাটো কওঁনে নকওঁ মোৰ গাটো বেয়া লাগি আছে বুলি? তাৰ আকৌ অফিচত কামো আছে নহয়, তাক ৰখাবলৈও নোৱাৰোঁ। কি হৈছে? কি ভাবি আছা? নাই, একো ভবা নাই। আজি তুমি খোজ কাঢ়িলা জানো? মই দেখোন শুই নুঠিলোৱে নহয়, আনকালে খোজ কাঢ়িব বেয়াই পোৱা। আজি কাঢ়িলানে নাই কঢ়া জানো? কাঢ়িলোঁ, কালি তুমি য'লৈকে খোজকাঢ়িব কৈছিলা তাৰলৈকে মই খোজকাঢ়িছোঁ, কিন্তু তাতকৈ বেছি খোজকাঢ়িব নোৱাৰিলোঁ আৰু ভাগৰ লাগিলে। হ'ব দিয়া, যিমানখিনি পাৰিলা সিমানখিনিয়ে খোজকাঢ়া, তাতকৈ অধিক নালাগে বাৰু। আৰু এটা কথা, কিবা খাবলৈ বনাইছিলা নেকি বাৰু? বৰ ভোক লাগিছে। অঁ, মই চুজি বনাই থৈছোঁ, তুমি তাকে খাই ল'বা। ময়ো তাকে খালোঁ, আৰু সেই মই দৰৱো খাব আছিলে যে খাই ল'লোঁ। আৰু এটা কথা, মই আজি হস্পিটেল গৈ আহোঁ নেকি এপাক, মানে ডক্টৰৰ ওচৰলৈ যাওঁ। হস্পিটেল আকৌ কিয়? কিবা হৈছে নেকি আকৌ তোমাৰ? মোৰ পৰা কিন্তু একো কথা লুকুৱাই নাৰাখিবা দেই, কি হৈছে সকলোবোৰ কোৱা। একো নাই হোৱা অ', এনেই গাটো অলপ বেয়া লাগিছে, সেইটো কাৰণে ছাৰক দেখুৱাই আহোঁ বুলি ভাবিছোঁ। তুমি মোৰ পৰা কিবা কথা লুকুৱাইছা গতে লাগিছে। তুমি এনেই গা বেয়া হ'লে, অলপ গা বেয়া হ'লে তুমি ডক্টৰৰ ওচৰলৈ যাওঁ বুলি নোকোৱা। তোমাৰ চাগে গাটো বেছিকৈ বেয়া লাগিছে ন? সঁচা কথা কোৱাচোন। অঁ, তেনেকুৱাই, গাটো অলপ বেছিয়ে বেয়া লাগিছে, মানে এই তলপেটটো বিষোৱা লাগিছে, আৰু তাতে মূৰটো ঘূৰা লাগিছে। ঠিক আছে, তুমি তেনেহ'লে ওলোৱা, মই তোমাক সেই ডক্টৰৰ ওচৰলৈ লৈ যাম। তুমি এইটো কথা ক'বলৈকে ভয় খাব লাগেনে? আৰু তোমাক মই ইটো সিটো কাম নকৰিবা বুলি কৈছোঁৱে দেখোন। তুমি আকৌ নুশুনা নহয় মোৰ কথা, ঘৰৰ কামবোৰ কৰিহে থাকা মানে। এই তেনেকুৱা কথা নহয় অ', ক'তনো ঘৰৰ কামবোৰ কৰিছোঁ? মই তেনেকৈ দেখোন একো কাম নকৰাই হ'লোঁ আগৰ গতে, এটা দুটা কাম কৰি থাকোঁ আৰু নিজৰ স্বাস্থ্যটোৰ কাৰণে। হ'ব বাৰু দিয়া, এতিয়া মোক মিছা মাতিব নালাগে। মই জানো নহয় তোমাৰ কথা, গোটেই ঘৰৰ সমস্ত কামবোৰ কৰি থাকা, আৰু মাহঁতে কিবা বনাব মেলিব ক'লে মাহঁতকে বনাই ল'ব ক'বাচোন। তুমিয়ে সকলোবোৰ দায়িত্ব পালন কৰিব নালাগে নহয়, ইমান ভাল বোৱাৰী হ'ব নালাগে দিয়া। এতিয়া সেই আমাৰ আহিবলগীয়া সন্তানটিৰ কাৰণে চিন্তা কৰিব লাগিব তুমি। অকল ঘৰখনৰ কথা, সেই নিজৰ কথা চিন্তা কৰিলে নহ'ব। সন্তানটিৰ লগতে নিজৰ স্বাস্থ্যটো সকলোবোৰ চাব লাগিব, আৰু বিশেষকৈ তুমি কৰা কামবোৰৰ কাৰণে সন্তানটিৰ ওপৰত প্ৰভাৱ পৰিব নহয়। হয় দিয়া, ঠিকেই কৈছা, আজিৰ পৰা নকৰোঁ বাৰু। পিছে তোমাক কোনেনো বুজাব? মোৰ মনৰ কথাবোৰ তোমাৰ আগত খুলি ক'ব নোৱাৰোঁ। তোমাৰ মায়ে মোৰ লগত যিখিনিহে কৰি থাকে নহয়, মই মানে এই প্ৰেগনেণ্ট অৱস্থাটো শান্তিত থাকিব পৰা নাই। আৰু এটা কথা, কেইদিনমান নহ'লে মই ঘৰলৈ গৈ আহোঁ নেকি? মাহঁতৰ লগত থাকিলে অলপ মনটো ভাল লাগিব। হয় নেকি? তুমি যদি ইচ্ছা কৰিছা তেনেহ'লে যাবা বাৰু, কিন্তু তুমি গ'লেকৈ আকৌ মোৰে ভাল নালাগে নহয়। ঘৰখনত কিবা থাকি উকা লাগে। আমাৰ ঘৰটোনো কিমান দূৰত? ওচৰতে আছে দেখোন। তুমি মন গ'লে মোৰ ওচৰলৈ গৈ আহিলে হ'ল, আৰু মই দেখোন সদায় ফোনত কথা পাতি থাকিমেই, আৰু নিজৰ কেয়াৰো ল'ম নহয়। তুমি আচলতে মই সেই কেয়াৰ নল'ম বুলি ভয়তে এইবিলাক কথা কৈছা। এই তেনেকুৱা নহয় অ', আচলতে মোৰ তোমাৰ প্ৰতিও চিন্তা লাগে। তুমি যদি তাত থাকা, নিজৰ কেয়াৰ নল'বা বুলি ভয়ো লাগে। কাৰণ কেলৈ, মই ইয়াত থাকিলে তোমাৰ যিমানখিনি কেয়াৰ লওঁ, তাত বাৰু মায়ে তোমাৰ সিমানখিনি কেয়াৰ ল'ব, কিন্তু তুমি আকৌ তাত জিদ কৰিবা নহয়, ইটো নাখাওঁ সিটো নাখাওঁকৈ। ইছ ৰাম, তুমিও যে মানুহ মাৰিবা দেই। তাত মই সকলোবোৰ খাম বাৰু, তুমি যি ধৰণে ক'বা মই সেই ধৰণে খাম। লাগিলে তুমি ভিডিঅ' কল কৰি থাকিবা, হ'ব? হ'ব বাৰু, এতিয়া ব'লা সেই হস্পিটেল লৈ যাওঁ সোনকালে তোমাক, আৰু ময়ো কিবা এটা খাই লওঁ। আৰু তোমাৰ গাটো বেছি বেয়া লাগিছে নেকি? নহ'লে তুমি সেই অলপ শুই লোৱাগৈ, তাৰপিছত লাহে ধীৰে ওলাবা। ঠিক আছে, হ'ব বাৰু, মই অকণমান ৰেষ্ট লৈ লওঁগৈ। আহা, মোৰ হাতত ধৰি লোৱা, নহ'লে আকৌ তুমি ক'ৰবাত পৰিলে বৰ দিগদাৰ হ'ব। তাতে তোমাৰ মূৰটো ঘূৰাই আছে বুলি কৈছা নহয়। এই হ'ব, মই পাৰিম নহয়। বাহিৰলৈ আহিব পাৰিছোঁ যেতিয়া নেকি আৰু ভিতৰলৈ যাব নোৱাৰিমনে? মূৰ ঘূৰাই নপৰোঁ দিয়া, হাতত নধৰিলেও হ'ব। আৰু তাতে তোমাৰ মায়ে যদি আকৌ এইদৰে যোৱা দেখে, সকলো লাজ মান শেষ কৰিলোঁ বুলি ক'ব। এই তুমি মাৰ কথাত কিয় গুৰুত্ব দি আছা? তুমি মোৰ কথা শুনাচোন, মাৰ কথা শুনি নাথাকিবা। মাৰ কথা শুনি থাকিলে হৈছে আৰু নিজৰে বিপদ হ'ব। ব'লা এতিয়া।
হ'ল? কি ভাবি আছা? ব'লা আকৌ সোনকালে।